নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ নাম ডাক্তৰ ইফতিকাৰ হুছেইন আৰু মই এজন মানসিক ৰোগ বিশেষজ্ঞ। আজি আমি যেটো টপিকৰ ওপৰত ডিসকাস কৰিম বুলি ভাবিছো হেতু হল ডিপ্ৰেছন। এতিয়া আমি ডিপ্ৰেছন বুলি কোৱাৰ লগে লগে অসমীয়াত যেটো আমি হিচাপত আনন্দহীনতা বুলি কওঁ, দুখ লগা ভাৱটোক আমি যেনেকৈ ডিপ্ৰেছন বুলি কওঁ, সেইটো আৰু ডিপ্ৰেছন বুলি আমি যেটো সাইকিয়াট্ৰিক ইলনেছ বুলি কওঁ সেইটো একে হয় জানো? আৰু ডিপ্ৰেছনত আমাৰ এজ ওয়াইজ বা বয়স অনুপাতে লৰা ছোৱালীৰ ক্ষেত্ৰত, ডাঙৰ মানুহৰ ক্ষেত্ৰত আৰু বুঢ়া মানুহৰ ক্ষেত্ৰত লক্ষণ পাতিত কিবা পৰিৱৰ্তন থাকে নেকি? আৰু ডিপ্ৰেছনটো কিয় আমি লক্ষণবোৰ জনাটো জৰুৰী আৰু আমি কেনেকৈ ডিপ্ৰেছন শব্দটো ইউজ কৰিব লাগে আৰু আমি কোনটো বেমাৰক ডিপ্ৰেছন বুলি ক'ব লাগে সেই বিষয়ে আজি থুলমূলকৈ আমি আলোচনা কৰিম। ধৰণৰ মন বেয়া লাগিলে আমি তাক ডিপ্ৰেছন বুলি কওঁ। এতিয়া মন বেয়া লগাটোৱে ডিপ্ৰেছন নেকি? প্ৰশ্নটো উঠে তাতে। এতিয়া আমি যি ধৰণে ডিপ্ৰেছনটো শব্দটো ইউজ কৰোঁ সেই ধৰণে এইটো বেমাৰ হিচাপে কোৱাৰ লগে লগে তাৰ লগত কি পাৰ্থক্যটো আহি পৰে। মন বেয়া লাগিব নোৱাৰে নেকি বা মন বেয়া লগাটো সদায় বেমাৰ নেকি? নহয়। এতিয়া আমি যদি তেনেকৈ চাবলৈ যাওঁ তেতিয়াহ'লে আমি ডিপ্ৰেছন ৱৰ্ডটো আমি বহুত সঘনে আৰু বহুত বিভিন্ন জাগাত য'ত ব্যৱহাৰ কৰিব নালাগে তেনেকুৱা ঠাইত আমি ব্যৱহাৰ কৰোঁ। আমাৰ ইম'শ্যনছ থাকে, সেই ইম'শ্যনছবোৰৰ মাজত মন বেয়া লগা, ফূৰ্তি লগা, খং উঠা বা নাৰ্ভাছ ফিল কৰা, উচ্চেতন হোৱা, এই উচ্চেতনা আহা বা মনত দুখৰ ভাৱ অহা এইবোৰ স্বাভাৱিক আপোনাৰ ইম'শ্যন হয় যিবোৰ মানুহে সৰ্বসাধাৰণে সদায় ফিল কৰে। এই ফিল কৰাটোক আমি কেতিয়াও কোনোবা এটা কথাৰ কাৰণে আমাৰ মন বেয়া লাগিছে তাক আমি ডিপ্ৰেছন হোৱা বুলি ক'লে সেইটো ভুল বুজা হ'ব। কাৰণ তেতিয়াহ'লে আমি বেমাৰটোৰ গাম্ভীৰ্যতাটো নোহোৱা হৈ যায় আৰু বেমাৰটোক কেতিয়া আমি ডিপ্ৰেছন বুলি ক'ব লাগে সেইটো আমি পৃথক কৰাত আমাৰ বহুতখিনি অসুবিধা আহি পৰে। এতিয়া আমি ডিপ্ৰেছন বুলি কোৱাৰ লগে লগে ডিপ্ৰেছন এটা মেজৰ পাব্লিক হেল্থ ইছ্যু হয় আৰু ডিপ্ৰেছনটো আমাৰ এটা মেজৰ সাইকিয়াট্ৰিক ইলনেছ হয়। এতিয়া পৃথিৱীত আমি যেতিয়া ৰিচেণ্ট ডাটাৰ পৰা আমি গম পাওঁ যে 200 মিলিয়নছ মানুহে মেণ্টেল ইলনেছৰ পৰা এফেক্টেড হয় ইন ইণ্ডিয়া। আৰু তাৰ ভিতৰত আমি যদি চাবলৈ যাওঁ এৰাউণ্ড 45 পৰা 46 মিলিয়ন মানুহৰ অকল ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ আছে। আৰু পৃথিৱীত যদি আমি WHOৰ ডাটা মতে ক'বলৈ যাওঁ তেতিয়াহ'লে 320 মিলিয়ন মানুহৰ ডিপ্ৰেছন আছে যিটোক ডায়েগন'চিছ কৰিব পাৰি এজ এ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ বুলি। আৰু তাৰ মানে আমাৰ যদি চাবলৈ যাওঁ তেতিয়াহ'লে পৃথিৱীৰ আমাৰ 4.5% লোকৰ এই ডিপ্ৰেছনৰ পৰা এফেক্টেড হয়। এতিয়া ডিপ্ৰেছন আমি আইডেণ্টিফাই কেনেকৈ কৰোঁ? ডিপ্ৰেছনৰ লক্ষণখিনি যদি আমি আইডেণ্টিফাই কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ বয়স অনুপাতে ডিপ্ৰেছনৰ লক্ষণখিনি পৃথক পৃথক ধৰণৰ হয়। এতিয়া যিজন আমাৰ সাধাৰণতে এডাল্ট বা এজন যাৰ মেচিউৰিটি আহিছে তেনেকুৱা মানুহ এজনৰ ক্ষেত্ৰত ডিপ্ৰেছনৰ লক্ষণবোৰ আমি টিপিকেলি যিখিনি প্ৰেজেণ্টেশ্যন থাকে সেইখিনি আমি সাধাৰণতে পাওঁ। যদি আমি প্ৰথমতে ডাঙৰ মানুহ এজনৰ কথা পাতোঁ তেতিয়াহ'লে আমি ডিপ্ৰেছনৰ প্ৰধান লক্ষণবোৰ কি থাকে? প্ৰথমটো হ'ল আমি যেটোক ল' মুড বুলি কওঁ বা ডিপ্ৰেছড মুড বুলি কওঁ। মুড বুলি কোৱাৰ লগে লগে মনটো আমাৰ ভাল নলগা, আৰু মনটো অলপ সময়ৰ কাৰণে ভাল নালাগিলে আমি তাক ডিপ্ৰেছন বুলি ক'ম নেকি? নকওঁ। আমাৰ যেতিয়া ষ্টেণ্ডাৰ্ড গাইডলাইন আছে তাৰ পৰা আমি ক'ব পাৰোঁ যে এই লক্ষণখিনি সাধাৰণতে 2 সপ্তাহৰ কাৰণে মিনিমাম থাকিব লাগিব, তেতিয়াহে আমি তাক ডিপ্ৰেছন বুলি আইডেণ্টিফাই কৰিব পাৰোঁ আৰু তাৰ চিভিয়াৰিটিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ তাত ট্ৰিটমেণ্টৰ জৰুৰী হৈ পৰে। এতিয়া আমাৰ প্ৰধান লক্ষণ বুলি কোৱাৰ লগে লগে প্ৰথমতে আহে আপোনাৰ ল' মুড, যিটো মনটো একদম ভাল নলগা, যিটো ভিতৰৰ পৰা মনটো একদমেই ভাল নলগা। আৰু 2 নম্বৰতে আহে ডিক্ৰিজ এনাৰ্জি বা যিটো আমাৰ শাৰীৰিক শক্তি এটা থাকে কাম এটা কৰিবৰ কাৰণে, কোনো এটা কাম কৰিবলৈ আগবাঢ়িবৰ কাৰণে সেই শক্তিটো একদমেই নোহোৱা হৈ যোৱা। আৰু 3 নম্বৰতে আমাৰ লক্ষণবোৰ এনেকুৱা থাকে যিবোৰ প্লেজাৰেবল বা ভাল লগা কাম আছিলে আমাৰ কাৰণে, সাধাৰণতে যিবোৰ কাম কৰি ভাল পাওঁ সেই কামবোৰ কৰিবলৈ ভাল নলগা হৈ যোৱা আৰু সেই কামবোৰত একো ধৰণৰ ইণ্টাৰেষ্ট নোপোৱা। এই 3টাক আমি প্ৰধানভাৱে ডিপ্ৰেছনৰ লক্ষণ বুলি সাধাৰণতে কোৱা হয়, যিটো থ্ৰু আউট থাকে।
থ্ৰুআউট বুলি ক'লে আমি 2 সপ্তাহমানলৈকে যেতিয়া এই লক্ষণখিনি সদায় থাকিব, মষ্ট অফ দ্য ডে, দিনটোৰ বেছিভাগ সময় থাকিব। এনেকুৱা নহয় কিবা এটা কথাত আপোনাৰ কাৰোবাৰ লগত কাজিয়া লাগিছে, 2 ঘণ্টাৰ কাৰণে মন বেয়া হৈছে বা কেইঘণ্টামানৰ কাৰণে মন বেয়া হৈছে, সেইটোক আমি ডিপ্ৰেশ্যন বুলি নকওঁ। মানুহ এজন ঢুকালে তাৰপিছত 2 দিন 3 দিন বা 3-4 দিনৰ কাৰণে বা এসপ্তাহৰ কাৰণে মন বেয়া হ'ল, সেইটোক আমি ডিপ্ৰেশ্যন বুলি নকওঁ। তাৰ লগতে বাকী চিভিয়াৰিটিখিনি চোৱাটো আমাৰ বহুত দৰকাৰী হৈ পৰে। এতিয়া তাৰ লগতে আমাৰ বহুতখিনি লক্ষণ থাকে, যিবোৰ লক্ষণক আমি ডিপ্ৰেশ্যনৰ লক্ষণ হিচাপে ধৰি লওঁ। তাৰে ভিতৰত এটা হ'ল কি, যিটো আমাৰ ছেল্ফ এষ্টিম থাকে বুলি কয়, মানুহৰ নিজৰ ওপৰত বিশ্বাস থাকে, সেই বিশ্বাসটো বহুতখিনি কমি যায় ডিপ্ৰেশ্যনৰ সময়ত। আৰু লগতে মানুহজন বহুত নিৰাশাবাদী হৈ যায়, নিজক লৈ, ভৱিষ্যতক লৈ আৰু ফিউচাৰক লৈ। আৰু গোটেই পৃথিৱীত তেওঁৰ চাৰিওফালে যিমানবোৰ বেয়া হৈ থাকে, তেওঁৰ চকুত অকল সেইটোৱে পৰে যে তেওঁৰ কাৰণে বহুতখিনি বেয়া হৈ আছে, নিজৰ লগত বেয়া হৈ আছে, তেওঁৰ পৰিয়ালৰ লগত বেয়া হৈ আছে, আৰু পৃথিৱীখনত যিবোৰ ছাৰাউণ্ডিঙত চাৰিওফালে বস্তুবোৰ হৈ আছে, সেই সকলোবোৰ বেয়া হয় আৰু সেইবোৰ ভাল হ'ব নোৱাৰে। এতিয়া তাৰ লগতে আমাৰ যিখিনি শাৰীৰিকভাৱে লক্ষণ আহে, সেই শাৰীৰিক লক্ষণখিনি ধৰক এনেকুৱা ধৰণৰ আহিব। ভোক, সাধাৰণতে মানুহজনৰ ভোক বহুতখিনি কমি যায়। ভোক কমি যোৱাৰ কাৰণে মানুহজনৰ কি হয়, ৱেইট লছ হয়। আমি যিটো ষ্টেণ্ডাৰ্ড হিচাপে ধৰোঁ, জেনেৰেলি ডিপ্ৰেশ্যনৰ সময়ত 5% ৱেইট লছ হয়। 5% মানে আগতে যদি মানুহজনৰ ওজন 100 কেজি আছিলে, তাৰ 5% কমি যাব, বা 50 কেজি যদি ওজন আছিলে, তাৰ 5% কমি যাব। 2 নম্বৰতে আহিলে শ্লিপ ডিষ্টাৰবেঞ্চেছ। শ্লিপ ডিষ্টাৰবেঞ্চেছ মানে টোপনি বাঢ়িও যাব পাৰে, টোপনি কমিও যাব পাৰে। সাধাৰণতে টোপনিটো কমি যায়। টোপনি কমি যোৱাৰ মানে কি হয়, আপোনাৰ টোপনি কমিলে জেনেৰেলি আমাৰ 2 ঘণ্টামান টোপনিটো আগবাঢ়ি যায়। ৰাতিপুৱাৰ ভাগত যদি আমি চাবলৈ যাওঁ, ৰাতিপুৱাৰ ভাগত টোপনিটো জলক আগতে আপুনি 6টা বজাত সাৰ পাইছিলে, এতিয়া আপোনাৰ টোপনিটোৰ সাৰ পোৱা টাইমটো হ'ব 4টামান বজাত। 4টামান বজাৰ পৰা আপোনাৰ টোপনি নোযোৱা হ'ব। আৰু জেনেৰেলি কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে টোপনিটো বাঢ়ি যায়, আৰু কিছুমানৰ ক্ষেত্ৰত ইভেন ভোকটো বাঢ়ি যোৱাও আমি দেখিবলৈ পাওঁ, আৰু ওজন বাঢ়ি যোৱাও দেখিবলৈ পাওঁ। ঠিক তেনেদৰে আৰু যিটো আমাৰ মানে ছেক্সুৱেল এনাৰ্জি থাকে, যিটোক আমি লিবিডো বুলি কওঁ, সেই বস্তুটো ভালেখিনি পৰিমাণে আমাৰ কমি আহে ডিপ্ৰেশ্যনৰ সময়ত। আৰু এই লক্ষণখিনি জেনেৰেলি আমাৰ থকাৰ লগতে জেনেৰেলি যেতিয়া আমাৰ ডিপ্ৰেশ্যনৰ চিভিয়াৰিটিটো আমি বেছি চিভিয়াৰ বুলি কওঁ, তেতিয়া নিজক হাৰ্ম কৰাৰ, যেনেকৈ ছেল্ফ হাৰ্মিং বিহেভিয়াৰ বুলি কয়, যেনেকৈ নিজক অনিষ্ট কৰা বা ছুইচাইডেল আইডিয়াছ বা এটেম্পছ, এইবোৰ আহি যায়, যিবোৰক আমাৰ জেনেৰেলি চিভিয়াৰিটিটো বেছি বুলি ধৰা হয় ডিপ্ৰেশ্যনত। এইখিনি হ'ল থুলমূলকৈ আমাৰ চাবলৈ গ'লে ডিপ্ৰেশ্যনৰ লক্ষণ, যিখিনি আমি এডাল্টত পাওঁ বা ডাঙৰ মানুহ এজনৰ ক্ষেত্ৰত পাওঁ। গতিকে এই লক্ষণখিনি সৰু ল'ৰা এটাৰ ক্ষেত্ৰত কেনেকৈ পৃথক হ'ব পাৰে। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত জেনেৰেলি ডিপ্ৰেশ্যন হ'লে লক্ষণবোৰ আহে। প্ৰথম লক্ষণটো আহে ফেইলাৰ টু থ্ৰাইভ বুলি আমি যিটো কওঁ, মানে ল'ৰাটোক শুকাই খিনাই যোৱা, খানা পিনা একদম বন্ধ কৰি দিয়া। 2 নম্বৰতে তাৰ লগতে আহে যে স্কুলৰ পাৰফৰ্মেঞ্চ বহুত বেয়াকৈ কমি যোৱা, আৰু ইৰিটেবিলিটি, খং ৰাগ, নিজকে অনিষ্ট কৰা, মানে বহুত বেছি টেম্পাৰ টেন্ট্ৰাম শ্ব' কৰা, এনেকুৱা ধৰণৰ লক্ষণবোৰ বাচ্ছাৰ ক্ষেত্ৰত বেছিকৈ থাকে। কাৰণ বাচ্ছাৰ ক্ষেত্ৰত ল' মুড আৰু যিটো আমাৰ টিপিকেল যিটো সাধাৰণ ডিপ্ৰেশ্যনৰ পিকচাৰ হয়, সেই পিকচাৰটো জেনেৰেলি সৰু বাচ্ছাৰ ক্ষেত্ৰত প্ৰকাশ নাপায়। চ' বাচ্ছা এটা ল'ৰা ছোৱালীৰ সাধাৰণতে যিকোনো কাৰণ নোহোৱাকৈ স্কুলত পাৰফৰ্মেঞ্চ বেয়া হৈ যোৱা, বহুত বেছি খিংখিঙীয়া হৈ যোৱা, বহুত বেছি খং ৰাগ কৰা, আৰু ৱেইট লছ হোৱা, খানা খাবলৈ মানা কৰি দিয়া, তাৰ লগতে কনচেনট্ৰেশ্যনটো কমি যোৱা, পঢ়া শুনাত মন দিব নোৱাৰা, এইবোৰ সাধাৰণতে ডিপ্ৰেশ্যনৰ প্ৰেজেণ্টেশ্যন হয় সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। আৰু এতিয়া আমি যেতিয়া সৰু ল'ৰা ছোৱালীৰ কথা পাতিলোঁ, ডাঙৰ মানুহৰ ক্ষেত্ৰত বা বয়সস্থ মানুহৰ ক্ষেত্ৰত, বুঢ়া মানুহৰ ক্ষেত্ৰত ডিপ্ৰেশ্যনৰ লক্ষণবোৰ কেনেকৈ পৃথক। বুঢ়া মানুহৰ ক্ষেত্ৰত জেনেৰেলি আমাৰ কি থাকে, লক্ষণবোৰৰ প্ৰেজেণ্টেশ্যনটো সাধাৰণতে ডিমেনচিয়াৰ নিচিনা প্ৰেজেণ্টেশ্যন হয়। ডিমেনচিয়া মানে হ'ল কি, আপোনাৰ স্মৃতিশক্তি হ্ৰাস পোৱা। বুঢ়া মানুহ এজনৰ ডিপ্ৰেশ্যনৰ লক্ষণবোৰ সাধাৰণতে এনেকুৱা হ'ব, তেওঁৰ কথা মনত নাথাকিব, তেওঁ সঘনে বস্তুবোৰ পাহৰি যাব, কোনো বস্তুত কনচেনট্ৰেট কৰিব নোৱাৰিব, আৰু তেওঁলোকৰ শাৰীৰিক লক্ষণ, বহুত ধৰণৰ পৰিৱৰ্তন হৈ থকা শাৰীৰিক লক্ষণ কিছুমান আহি পৰে, যেনেকৈ এংজাইটি চিমটমছ, বহুত বেছিকৈ নাৰ্ভাছ হোৱা, বুকু ধপধপ কৰা, শৰীৰটো ভাল নলগা, বহুত জেগাত বিষ হোৱা, অশান্তি লগা, টোপনিৰ অসুবিধা অহা, এনেকুৱা ধৰণৰ লক্ষণবোৰ বুঢ়া মানুহৰ ক্ষেত্ৰত বেছি প্ৰমিনেণ্ট হয় ডিপ্ৰেশ্যনৰ ক্ষেত্ৰত। কিন্তু ডেকা মানুহজনৰ দৰে বুঢ়া মানুহৰ ক্ষেত্ৰত সাধাৰণতে প্ৰেজেণ্টেশ্যনটো ল' মুড লৈ কেনে সাধাৰণতে নাহে। তেওঁলোকৰ ক্ষেত্ৰত খিংখিঙীয়া হৈ যোৱাটো, আৰু লগতে আপোনাৰ
টোপনি পৰিৱৰ্তন অহাটো আৰু পাহৰি যোৱাটো প্ৰধান লক্ষণ হিচাপে ডিপ্ৰেশ্যনৰ ক্ষেত্ৰত আহে গতিকে আমি ডিপ্ৰেশ্যন বুলি কোৱাৰ লগে লগে যিধৰণে আমি তাৰ লক্ষণখিনি সৰু বাচ্চা এটাৰ ক্ষেত্ৰত পৃথক থাকে এজন ডাঙৰ মানুহৰ ক্ষেত্ৰত পৃথক থাকে আৰু বুঢ়া মানুহ হৈ যোৱাৰ লগে লগে 60ৰ পিছত তেওঁলোকৰ প্ৰেজেণ্টেশ্যনটো সাধাৰণতে বেলেগ ধৰণৰ থাকে গতিকে ডিপ্ৰেশ্যন বুলি আমি সাধাৰণতে যিটো ৱৰ্ড সদায় ব্যৱহাৰ কৰি আহোঁ সেইটো সদায় ডিপ্ৰেশ্যন বা ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ নহয় এতিয়া ডিপ্ৰেছিভ ডিছঅৰ্ডাৰটো এটা আমাৰ মেজৰ পাব্লিক হেল্থ ইছ্যু হয় যিটো এজ এ পাৰ্ট অফ মেজৰ ডিপ্ৰেশ্যনো হ'ব পাৰে নহ'লে যিটো আমাৰ বাইপোলাৰ ডিছঅৰ্ডাৰ বুলি কয় তাৰ পাৰ্ট হিচাপেও হ'ব পাৰে য'ত ডিপ্ৰেশ্যনো থাকিব আৰু মেনিয়াও থাকিব মেনিয়া বুলি কোৱাৰ লগে লগে যিটো আমাৰ মেনিয়াৰ চিমটমছবোৰ সাধাৰণতে বাইপোলাৰ ডিছঅৰ্ডাৰত থাকে য'ত দুটা পোল বুলি যদি আমি ধৰোঁ এটাত বহুত বেছিকৈ দুখী হৈ যোৱা আৰু এটা পোলৰ ফালে লগাতকৈ বেছিকৈ ফূৰ্তি কৰা লগাতকৈ বেছিকৈ শাৰীৰিক শক্তি অনুভৱ কৰা এই ধৰণৰ লক্ষণবোৰো থাকে গতিকে মেনিয়াৰ লক্ষণবোৰ সাধাৰণতে কি ধৰণে আইডেণ্টিফাই কৰিব লাগে সেইটো মই মোৰ নেক্সট ভিডিঅ'ত ক'ম কাৰণ এটা ভিডিঅ'ত গোটেইখিনি ইনফৰমেশ্যন আহি যোৱাৰ লগে লগে আমাৰ মনত ৰখাত আৰু লগতে বুজি পোৱাটো বহুতখিনি অসুবিধা আহে গতিকে আমি থুলমূলকৈ যদি ক'বলৈ যাওঁ এইখিনি কথা আমি বুজাটো বহুত দৰকাৰ হৈ পৰে যে লক্ষণবোৰ এটা বেমাৰৰ লক্ষণ হিচাপে ধৰা হয় সাধাৰণ মনৰ আমাৰ ইমোশ্যনৰ চেঞ্জটো যদি কিছুদিনৰ কাৰণে অলপ দুখ লাগিছে সেইটোক আমি ডিপ্ৰেশ্যন বুলি নকওঁ তাৰ লগতে বাকীখিনি লক্ষণ থাকিব লাগিব আৰু ছুইচাইডটো যিহেতু ডিপ্ৰেশ্যন মেজৰ ডিপ্ৰেশ্যনৰ আৰু বাইপোলাৰ ডিছঅৰ্ডাৰৰ এটা বহুত ডাঙৰ কাৰণ হয় মৃত্যুৰ চ' সেইকাৰণে ছুইচাইডেল আইডিয়াছ আৰু ছুইচাইডেল ইণ্টেনশ্যনছ অহাৰ লগে লগে সেইটো আমাৰ চিভিয়াৰিটিটো বহুত বেছি হৈ যায় চ' এইখিনিৰ পৰা আমি আশা ৰাখিলোঁ যে আমি ডিপ্ৰেশ্যনৰ লক্ষণবোৰ অলপ চিনাক্তকৰণ কৰাত সুবিধা হ'ব আমাৰ কাৰণে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ লক্ষণ আমি যদি আমাৰ ফেমিলি মেম্বাৰ বা কাৰোবাৰ ওচৰত দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি সহায়ৰ কাৰণে আগবাঢ়ি আহিব পাৰিম মোৰ ফেচবুক পেজ ৰুহানী আপোনালোকে লাইক কৰিব তাত এনেকুৱা ধৰণৰ ইনফৰমেশ্যনছ আৰু ভিডিঅ'জবোৰ ৰেগুলাৰ আহি থাকিব ইউটিউব চেনেলত আপোনালোকে ডক্টৰ ইফতিকাৰ হুছেইন ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিব তাত আপোনালোকে মানসিক বেমাৰৰ লগত জড়িত যিখিনি ইনফৰমেশ্যনছ থাকিব সেই ইনফৰমেশ্যনছখিনি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম এইখিনি কৈ মোৰ আজিৰ ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ ধন্যবাদ